চৰকাৰী কৰ্মচাৰীৰ পদোন্নতি লৈ পেলাই ইয়াতে আপডেট এটা আছে আৰু এই আপডেটটো হৈছে এখনি বিভাগীয় নটিফিকেশ্যন প্ৰকাশিত হৈছে। ইয়াতে আমি চাবলৈ চেষ্টা কৰিম যে কোনসকল এমপ্লয়িৰ বা কোনসকল কৰ্মচাৰী তেওঁলোকৰ প্ৰমোচনৰ কথা ইয়াতে উল্লেখিত হৈছে, গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে বোলে এখনি নটিফিকেশ্যন দেখিছে আৰু এই নটিফিকেশ্যনখন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ হাইলাকান্দিৰ ফালৰ পৰা আহিছে। আৰু ইয়াতে কি কথা লিখা হৈছে আমি অকণমান এতিয়া চাবলৈ চেষ্টা কৰিম। ইয়াতে কৈছে ইন পাৰ্চুৱেঞ্চ অফ গভৰ্ণমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট নটিফিকেশ্যন নাম্বাৰ আপোনালোকে দেখিছে ইয়াতে ডেটেড 9/3/2019 দ্য ডিষ্ট্ৰিক্ট লেভেল স্ক্ৰুটিনি কমিটি ফৰ MACPS আণ্ডাৰ এলিমেণ্টাৰী এডুকেশ্যন অফ হাইলাকান্দি ইজ হিয়াৰ বাই ৰিকনষ্টিটিউট উইথ দ্য ফলোয়িং কম্পজিশ্যন। তো ইয়াতে এইটো কথা কোৱা হৈছে যে যিখিনি হাইলাকান্দিৰ এলিমেণ্টাৰী এডুকেশ্যনৰ যিখিনি এমপ্লয়িজ আছে তেওঁলোকৰ যি MACPSৰ আণ্ডাৰত যিখিনি প্ৰমোশ্যন হ'ব লাগে সেই ক্ষেত্ৰত ইয়াতে এই নটিফিকেশ্যনখন ইয়াতে জাৰি কৰা হৈছে। আৰু ইয়াতে আপোনালোকে জানে যে MACPSৰ অৰ্থ হৈছে মডিফাইড এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্কিম বুলি যাক কোৱা হয়। আৰু ইয়াতে এখনি কমিটি কৰা হৈছে, কমিটিখন ৰিকনষ্টিটিউট কৰা হৈছে। আৰু ইয়াতে দেখিছে আপোনালোকে 1ৰ পৰা 8লৈকে ইয়াতে চেয়াৰপাৰ্চন হ'ব পাৰে, মেম্বাৰ ছেক্ৰেটাৰী আৰু মেম্বাৰ আপোনালোকে গোটেইখিনি দেখিছে কোন কোন বিষয়ববীয়া ইয়াতে আছে, গোটেইখিনি কথা আপোনালোকে দেখিছে। আৰু এই কমিটিখনে কি কৰিব যে যিখিনি যোগ্য মানুহ আছে বা যিখিনি যোগ্য এমপ্লয়ি আছে তেওঁলোকৰ যি কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা প্ৰমোশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ বস্তুখিনি তদন্ত কৰিব আৰু তদন্ত কৰি পেলাই তেওঁলোকৰ সেইখিনি ৰিকমেণ্ডেশ্যন পঠাব। গতিকে আমি ইয়াতে চাওঁ তলফালে কি লিখিছে। The committee will be come into force with immediate effect. The committee will have to scrutinize the particulars of the eligible employee of elementary education recommended for granting MACPS to the eligible employee as per the guideline. ইয়াতে ভাইট নাম্বাৰ দিছে, ডিপাৰ্টমেণ্ট যিখিনি নটিফিকেশ্যন নাম্বাৰ ইয়াতে আছে, ডেটখিনি দিয়া আছে। তো ইয়াতে গম পালে কথাখিনি MACPSৰ অৰ্থ হৈছে যে গম পাইছে যে মডিফাইড এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্কিম। আৰু আপোনালোকে গম পায় যে এজন এমপ্লয়িয়ে যেতিয়া ছিংগল পষ্ট এটাত তেওঁ যেতিয়া 10 বছৰ 20 বছৰ 30 বছৰ চাকৰি কৰে তেতিয়া তেওঁক এই স্কিমৰ আণ্ডাৰত তেওঁক প্ৰমোশ্যন দিব লগা হয়। এতিয়া কথা হৈছে যিখিনি হাইলাকান্দি ডিষ্ট্ৰিক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ যিখিনি এমপ্লয়িজ আছে তেওঁলোকক এতিয়া এই কথাখিনি স্ক্ৰুটিনাইজ কৰা হ'ব যে কোন কোন আচলতে এই স্কিমৰ আণ্ডাৰত তেওঁলোকে এলিজিবল হয় প্ৰমোশ্যন পাবৰ কাৰণে। আৰু এই যিখন কমিটি গঠন কৰি দিয়া হৈছে এই কমিটিখনে সেইখিনি বস্তু চাব আৰু যোন এই ক্ষেত্ৰত এলিজিবল তেওঁলোকৰ নামবিলাক ৰিকমেণ্ডেড কৰিব। কথাখিনি বুজি পাইছে আপোনালোকে। তো ইয়াতে সেইটোৱে আছিলে আজিৰ খবৰটো। যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।